ফ্ৰেণ্ডছ এইখন হৈছে ৰেলৱে গ্ৰুপ ডিৰ এডমিট কাৰ্ড যিখন অলৰেডি ভেৰিফাইড হৈ আছে অৰ্থাৎ মই ৰিচেণ্টলি হৈ যোৱা ৰেলৱে গ্ৰুপ ডিৰ এক্সাম দি আহিছোঁ তো আজিৰ এই ভিডিঅ'টোত মই ৰেলৱে গ্ৰুপ ডিৰ এক্সামটো কেনেদৰে হয় তাৰ বিষয়ে ক'ম আৰু লগতে ভিডিঅ'ৰ শেষত আপোনালোকক ক'ম যে আপোনালোকেও কেনেদৰে ৰেলৱে গ্ৰুপ ডিৰ এক্সামৰ দিব পাৰে বা ৰেলৱে গ্ৰুপ ডি এক্সামৰ বাবে এপ্লাই কৰিব পাৰে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব তো ফ্ৰেণ্ডছ ৰেলৱে গ্ৰুপ ডি এক্সাম দিয়াৰ বাবে আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব তো এই এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে আপোনালোকে লিংক পাই যাব আপোনালোকৰ ৰেজিষ্টাৰ ইমেইল আইডিত তো তাত আপোনালোকে গৈ আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত আপোনালোকে সেই এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি ল'ব তো এই এডমিট কাৰ্ডখন প্ৰিণ্ট কৰোঁতে আপোনালোকে এটা বস্তু লক্ষ্য ৰাখিব সেইটো হৈছে এই এডমিট কাৰ্ডখনৰ বেক চাইডটো যাতে এই বেক চাইডটোত আপোনালোকে কোনো ধৰণৰ লিখা নাথাকে নহ'লে আপোনালোকে এই এডমিট কাৰ্ডখন খলাই আৰু এখন নতুন বনাই ল'ব লাগিব ফ্ৰেণ্ডছ এতিয়া কথা পাতোঁ যে আপোনালোকে এক্সাম দিয়াৰ সময়ত আপোনালোকৰ লগত কি বস্তু লৈ যাব ফ্ৰেণ্ডছ এক্সাম দিবলৈ যোৱাৰ সময়ত আপোনালোকৰ লগত পেন পেপাৰ একো লৈ যাব নালাগে আপোনালোকে জাষ্ট আপোনালোকৰ এডমিট কাৰ্ডখন লগত ল'ব আৰু আপোনালোকৰ ডকুমেণ্ট হিচাপে আপোনালোকৰ অৰিজিনেল আধাৰ কাৰ্ডখন আপোনালোকৰ লগত লৈ যাব আৰু লগত লৈ যাব আপোনালোকে 2 কপি পাছপৰ্ট চাইজ ফটো কিন্তু আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব লাগিব সেইটো হৈছে আপোনালোকৰ এই এডমিট কাৰ্ডখনত থকা নাম আৰু ডেট অফ বাৰ্থ আপোনালোকৰ আধাৰ কাৰ্ডখনত থকা নাম আৰু ডেট অফ বাৰ্থৰ লগত আপোনালোকৰ ছেম হ'ব লাগিব আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডখনত কিবা মিছমেচ থাকে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লগত লৈ ল'ব তেতিয়া আপোনালোকে ভোটাৰ আইডি বা পেন কাৰ্ড যিকোনো এখনৰ সহায়ত আপোনালোকে এণ্ট্ৰিটো পাই যাব আৰু তাৰপিছত আপোনালোকে আপোনালোকৰ হাতত যদি কিবা খাৰু ব্ৰেচলেট আছে সেইবোৰ আপোনালোকে খুলি ল'ব লাগিব আৰু লগতে আপোনালোকৰ পেণ্টৰ যিডাল বেল্ট আছে সেইডালো আপোনালোকে খুলি দিব লাগিব তো এক্সামত যোৱাৰ আগত আপোনালোকে এনেকুৱা এটা পেণ্ট পিন্ধিব যিটো আপোনালোকে বেল্টটো নলগালেও হৈ যায় তো এইখিনি আছিল এক্সামত এণ্ট্ৰি পোৱাৰ আগত কিছুমান ৰুলছ আৰু ৰেগুলেশ্যনছ তো এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে ছিষ্টেমত বহাৰ পিছত আপোনালোকৰ এক্সামটো কেনেদৰে হ'ব বা আপোনালোকে কেনেদৰে এক্সামটো দিব লাগিব তো ছিষ্টেমত বহাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব তো ইয়াত আপোনালোকৰ ওপৰত চুকত আপোনালোকৰ নাম থাকিব আপোনালোকৰ ফটো থাকিব তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি থাকিব তাৰপিছত আপোনালোকৰ অপ'জিট ছাইডত চুকত আপোনালোকৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেমটোৰ আপোনালোকৰ নাম্বাৰটো ইয়াত দেখা পাব তো এতিয়া জাষ্ট আপোনালোকে আপোনালোকৰ পাছপৰ্টৰ সহায়ত ইয়াত চাইন ইন কৰিব লাগিব তো ইয়াত আপোনালোকৰ পাছপৰ্টটো আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো উইদাউট স্পেচ দিয়াকৈ আপোনালোকে ডে মান্থ ইয়েৰ ফৰ্মেটত আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব পাছপৰ্ট এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া চাইন ইনত ক্লিক কৰি দিব লাগিব আৰু এই গোটেইখিনি কাম আপোনালোকে কৰিব লাগিব আপোনালোকৰ কম্পিউটাৰৰ যিটো মাউচ আছে সেইটোৰ সহায়ত তাৰপিছত ইয়াত আপোনালোকে এক্সামটো কেনেদৰে দিব লাগিব তাৰ কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াত দেখা পাব তো এই ইনষ্ট্ৰাকশ্যনছখিনি আপোনালোকে আপোনালোকৰ নিজৰ ভাষাটো আপোনালোকে চাই ল'ব পাৰিব তো ইয়াত দিয়া ইনষ্ট্ৰাকশ্যনছখিনি আপোনালোকে ভালদৰে পঢ়ি চাব পাৰে তো এইখিনি মই আপোনালোকক নেক্সট যিটো পাৰ্ট আছে তাত মই আপোনালোকক প্ৰেক্টিকেলি দেখাই আছোঁ তো ইনষ্ট্ৰাকশ্যনছখিনি লেংগুৱেজ চেঞ্জ কৰিবলৈ আপোনালোকে ওপৰত দিয়া ভিউ লেংগুৱেজত ক্লিক কৰি আপোনালোকে লেংগুৱেজটো সলাই ল'ব পাৰিব তাৰপিছত ইনষ্ট্ৰাকশ্যনছখিনি পঢ়াৰ পিছত আপোনালোকে তলত দিয়া নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে এটা মেইন পইণ্ট পাই যাব যিটোৱে আপোনালোকক এক্সামত বহুত সহায় কৰিব তো ইয়াত আপোনালোকে কোনটো লেংগুৱেজত এক্সামটো দিব বিচাৰে সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব তো ইয়াত আপোনালোকে যিটো লেংগুৱেজ ছিলেক্ট কৰিব সেইটো আপোনালোকৰ এক্সামত আপোনালোকৰ ডিফল্ট লেংগুৱেজ হিচাপে ছিলেক্ট হৈ যাব তো ইয়াত আপোনালোকে লেংগুৱেজটো ছিলেক্ট কৰিবলৈ আপোনালোকে চিম্পলি ছিলেক্টত ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকে যিটোৱে লেংগুৱেজত আপোনালোকৰ এক্সামটো দিব বিচাৰে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব লেংগুৱেজ ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলত দিয়া অপশ্যনটো টিক মাৰ্ক লগাব আৰু তাৰপিছত আপোনালোকে তলত দিয়া আই এম ৰেডি টু বিগিন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এক্সামটো ষ্টাৰ্ট হৈ যাব তো ইয়াত আপোনালোকৰ টোটেল 4টা ছাবজেক্ট থাকিব আৰু লগতে আপোনালোকৰ কুৱেশ্যন থাকিব 100টা এক্সাম ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকৰ 90 মিনিটছৰ এটা টাইমাৰ ষ্টাৰ্ট হৈ যাব অৰ্থাৎ আপোনালোকে এক্সামটো 90 মিনিটছৰ ভিতৰত কমপ্লিট কৰিব লাগিব টাইম কমপ্লিট হোৱাৰ লগে লগে আপোনালোকৰ ছিষ্টেমটো অট'মেটিক বন্ধ হৈ যাব তো এতিয়া কথা পাতোঁ যে আপোনালোকে কুৱেশ্যনসমূহ কেনেদৰে কৰিব তো কুৱেশ্যনসমূহ কৰাৰ বাবে আপোনালোকে এটা কুৱেশ্যনৰ আপোনালোকৰ 4টা অপশ্যন থাকিব তো 4টা অপশ্যনৰ ভিতৰত আপোনালোকে যিটো শুদ্ধ হয় সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব আৰু তাৰপিছত তলত দিয়া 7 নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে সেইটো কুৱেশ্যন কৰা হৈ যাব আৰু যিটো কুৱেশ্যন আপোনালোকৰ কৰা কমপ্লিট হৈ যাব সেই কুৱেশ্যনটোৰ নম্বৰটোৰ ওপৰত আপোনালোকৰ গ্ৰীণ কালাৰ আহি যাব আৰু যদি আপোনালোকে কোনোবা এটা কুৱেশ্যন স্কিপ কৰিব বিচাৰে তো তেনে ক্ষেত্ৰত আপোনালোকে এটাও অপশ্যন ছিলেক্ট নকৰাকৈ 7 নেক্সটত ক্লিক কৰি দিলে সেই কুৱেশ্যনটো স্কিপ হৈ যাব আৰু লগতে স্কিপ কৰা কুৱেশ্যনটোৰ নম্বৰৰ ওপৰত আপোনালোকৰ ৰেড কালাৰ আহি যাব তাৰপিছত যদি আপোনালোকে কোনোবা এটা কুৱেশ্যন কৰিছে যিটোৰ এনচাৰটো আপোনালোকৰ অলপ ডাউট আছে যিটো আপোনালোকে লাষ্টত চাব বিচাৰে তো তেনে ক্ষেত্ৰত আপোনালোকে এনচাৰটো ছিলেক্ট কৰি আপোনালোকে তলত দিয়া মাৰ্ক ফৰ ৰিভিউ এণ্ড নেক্সটত ক্লিক কৰি দিব তেতিয়া আপোনালোকে মাৰ্ক কৰা কুৱেশ্যনটোৰ নম্বৰৰ ওপৰত এটা ৰাইট চিন আহি যাব যাৰ বাবে আপোনালোকে ইজিলি সেই কুৱেশ্যনটো আকৌ বিচাৰি উলিয়াব পাৰিব তো গ্ৰীণ কালাৰ মানে হৈছে যে আপোনালোকৰ কুৱেশ্যনটো কমপ্লিট তাৰপিছত ৰেড কালাৰ মানে হৈছে যে কুৱেশ্যনটো কৰা হোৱা নাই আৰু তাৰপিছত পাৰ্পল কালাৰ মানে হৈছে যে কুৱেশ্যনটো ৰিভিউৰ বাবে ৰখা হৈছে তো এইখিনি বস্তু এই প্ৰথমত দিয়া ইনষ্ট্ৰাকশ্যনসমূহত লিখা আছে তো এটাকৈ কুৱেশ্যনসমূহ আপোনালোকে কৰি যোৱাৰ পিছত যেতিয়া আপোনালোকে 25 নম্বৰ কুৱেশ্যনটো কৰি ল'ব তেতিয়া আপোনালোকে আপোনালোকৰ নেক্সট ছাবজেক্টত গুচি যাব ঠিক এনেদৰে ইয়াতো আপোনালোকে 25টা কুৱেশ্যন কৰাৰ পিছত আপোনালোকে নেক্সট ছাবজেক্টত গুচি যাব তো এতিয়া কথা পাতোঁ যে আপোনালোকে বেলেগ বেলেগ ছাবজেক্টত এৰি অহা কুৱেশ্যনবোৰ কেনেদৰে বিচাৰি উলিয়াব বা এটা ছাবজেক্টৰ পৰা আন এটা ছাবজেক্ট আপোনালোকে কেনেদৰে ছিলেক্ট কৰিব তো ইয়াৰ বাবে আপোনালোকে ওপৰত দিয়া যিটো ছাবজেক্ট আছে তাত আপোনালোকে ক্লিক কৰি দিব ছাবজেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেইকেইটা ছাবজেক্ট ইয়াত ওলাই পৰিব আৰু ইয়াত যিটো ছাবজেক্টৰ কুৱেশ্যন আপোনালোকে কৰিব বিচাৰে সেইটো ক্লিক কৰি দিলে আপোনালোকে সেইটো ছাবজেক্টত গুচি যাব তো ফ্ৰেণ্ডছ এনেকৈয়ে আপোনালোকে গোটেইকেইটা কুৱেশ্যন কৰিব লাগিব আৰু 90 মিনিটছ কমপ্লিট হোৱাৰ লগে লগে আপোনালোকৰ গোটেইকেইটা এনচাৰ আপোনালোকৰ ছাবমিট হৈ যাব তো ফ্ৰেণ্ডছ ৰেলৱে গ্ৰুপ ডিৰ CBT এক্সাম ছেম টু ছেম ইয়াৰ দৰে হয় তো যদি আপোনালোকে এইটো প্ৰেক্টিছ কৰিব বিচাৰে তো মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব
তো ফ্ৰেণ্ডছ এতিয়া কথা পাতোঁ যে আপোনালোকে কেনেদৰে ৰেলৱে গ্ৰুপ ডিৰ এক্সাম দিব পাৰিব। তো আপোনালোকে ৰেলৱে গ্ৰুপ ডিৰ এক্সাম দিয়াৰ বাবে আপোনালোকে RRB গ্ৰুপ ডিৰ বাবে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ বাবে আপোনালোকে 10 পাছ বা ITI পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াত ৰেলৱে গ্ৰুপ ডিত মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ এপ্লাই মাচুল হিচাপে আপোনালোকে 250ৰ পৰা 500 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো এইটো বছৰৰ বাবেও ৰেলৱে গ্ৰুপ ডিৰ প্ৰায় 22,000ৰো অধিক পদ মুকলি হৈ গৈছে আৰু তাৰ শ্বৰ্ট নটিছ ইতিমধ্যে ওলাই পৰিছে। তাৰ ওপৰত মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ, তো আপোনালোকে সেইটো চাই ল'ব। তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকৰ মাজলৈ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ'। ফ্ৰেণ্ডছ মোৰ চেনেলত ইতিমধ্যে 5,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, তো আপোনালোকে সোনকালে 10,000 কৰাই দিয়ক, আপোনালোকৰ মাজলৈ আৰু ভাল ভাল ভিডিঅ' লৈ আনিম।